গৌৰৱ গগৈ যদি ফ্লপ শ্ব' বুলি কৈছে তেতিয়াহ'লে তাৰ প্ৰত্যুত্তৰ দিয়ক। যিবিলাক প্ৰুফ দিছে মুখ্যমন্ত্ৰীৰ হাতত অথৰিটি লৈ পেলাই, ৰেছপনচিবিলিটি লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা কৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত পৰ্যাপ্ত পৰিমাণে প্ৰুফ আছে যে গৌৰৱ গগৈ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে, পাকিস্তানৰ সৈতে তেওঁৰ ৱাইফৰ সম্পৰ্ক আছে, তেওঁৰ ল'ৰা ছোৱালীবিলাক ভাৰতীয় নহয়। এই কথাবিলাক প্ৰুফ আছে, প্ৰুফ থকা নহয়, চবে জানে এই কথাটো। আজি আনুষ্ঠানিকভাৱে এই কথাবিলাক খোলসা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে কৈছিল তেনেদৰে জনসাধাৰণৰ ওচৰত গোটেই কথাবিলাক ৰাখিছে আৰু জনসাধাৰণে এই কথা বুজি পাইছে। জনসাধাৰণে দীৰ্ঘদিনৰ পৰা এই কথা জানে। গৌৰৱ গগৈ যেতিয়া যোৰহাটৰ পৰা নিৰ্বাচিত হৈ গৈছে তাৰ পিছৰ পৰা মানুহৰ মনত সন্দেহ উদ্ৰেক হৈছে। তেওঁ যিবিলাক কথা কৈ আছে ফ্লপ শ্ব' বুলি কৈছে, এই ফ্লপ শ্ব' যদি হয় তেতিয়াহ'লে এই তথ্যবিলাক মিছা নেকি? যদি মিছা তেওঁ তেতিয়াহ'লে চেলেঞ্জ কৰিব লাগে। আৰু মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে সমগ্ৰ কংগ্ৰেছে ইয়াৰ কাৰণে ক্ষমা খোজাই নহয়, তেওঁলোকে কংগ্ৰেছ ত্যাগো কৰিব লাগে। মই ভাবোঁ যিসকলৰ দেশপ্ৰেম আছে তেওঁলোকে কংগ্ৰেছ ত্যাগ কৰিব লাগে। আৰু পাকিস্তানৰ লগত সম্পৰ্ক থকা, বেলেগ ৰাষ্ট্ৰৰ লগত সম্পৰ্ক থকাটো বেলেগ কথা, কিন্তু পাকিস্তানৰ সৈতে যিটো সম্পৰ্কৰ কথা ওলাইছে, পাকিস্তান কোনোদিনে আমাৰ বন্ধু ৰাষ্ট্ৰ নহয়। বন্ধু ৰাষ্ট্ৰ নহয়তো বেলেগ কথা, আমাৰ শত্ৰু ৰাষ্ট্ৰ। তেওঁ বন্ধু ৰাষ্ট্ৰৰ প্ৰশ্নই উঠিব নোৱাৰে। এই শত্ৰু ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক থকা কথাটো বৰ দুখজনক, দেশদ্ৰোহিতাৰ এক নমুনা। আৰু পাকিস্তানে আমাৰ লগত কি কাম কৰি আছে, পূৰ্বতো কৰিছে আৰু আজিৰ তাৰিখতো কি কৰিছে আপোনালোকে সকলোৱে জানে, ৰাইজে জানে। গতিকে এই কোনো কাৰণে ইয়াক সহ্য নকৰে মানুহে ইয়াৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিছে। আৰু প্ৰত্যেকজন ব্যক্তি, ইভেন মই ভাবোঁ কংগ্ৰেছৰ মানুহো ইয়াৰ কাৰণে দুখিত, তেওঁলোকে লজ্জিত হৈছে। কংগ্ৰেছৰ মানুহ মই ভাবোঁ লজ্জিত হোৱা দৰকাৰ। আৰু যদি অকণমানো লাজ আছে তেওঁলোকে কংগ্ৰেছো ত্যাগ কৰিব লাগিব। 100% প্ৰভাৱ হয়। কংগ্ৰেছটো এক প্ৰকাৰ চাব গ'লে কংগ্ৰেছ নায়েই। কংগ্ৰেছ কিছু অঞ্চলত আছে। এতিয়া কংগ্ৰেছত যিবিলাক অঞ্চলত আছে সেই কংগ্ৰেছৰ সেই সমৰ্থনো শেষ হৈ যাব। কাৰণ কোনো ভাৰতীয় মানুহে পাকিস্তানৰ লগত সম্পৰ্ক থকা কথাটো সহ্য কৰিব নোৱাৰে। এই কথাটো আপোনালোকে নিশ্চিতভাৱে সহ্য কৰাৰ প্ৰশ্ন উঠিব নোৱাৰে। ইয়াত তেওঁৰ জনসাধাৰণে গৌৰৱ গগৈৰ সন্তান আৰু পত্নী যেতিয়া ভাৰতীয় নহয় বুলি কৈছে তেতিয়াই তেওঁলোকে দুখিত হৈছে। আৰু আজিৰ পৰা এই তেখেতসকলক সম্পূৰ্ণৰূপে এলাগী কৰিব, মই এই কথা নিশ্চিত।